হু ইজ বদৰুদ্দিন অতীত হল আজমলৰে হাত মিলাবলৈ সাজু গগৈ মুকলি মিত্ৰতাত আবদ্ধ হ'ব কংগ্ৰেছ AIUDF 1 আগষ্টৰ গোপন বৈঠকত মিত্ৰতাৰ প্ৰস্তাৱ কংগ্ৰেছ AIUDFৰ গোপন ৰাজনৈতিক প্ৰেমৰ কাহিনী বহুত শুনিলে বহুত দেখিলে পিছে সেয়া অতীত হোৱাৰ পথত কিয়নো গগৈয়ে এতিয়া নকয় হু ইজ বদৰুদ্দিন আনকি আজমল শিবিৰৰে আগন্তুক সময়ত মিত্ৰতা কৰিবলৈও সাজু গগৈ ৰকি শনিবাৰে সংবাদমেলত এই কথা ৰাজহুৱা কৰি দিলে তৰুণ গগৈয়ে আমি কৈছো যে আমি মিত্ৰতা কৰিব লাগিব যাৰ লগত সবৰ লগত তেওঁলোকো আহিব লাগিব ন বদৰুদ্দিন এতিয়া MLA 3বাৰ হ'ল MP 3বাৰ এতিয়া মই হু ইজ বদৰুদ্দিন বুলি ক'লে হ'ব নেকি আই যদি মই কওঁ হু ইজ বদৰুদ্দিন তেতিয়া মোক মানে নাহাঁহিব নেকি জানো এতিয়া দৰকাৰ হৈছে মোৰ দৰকাৰে মই ল'ম বদৰুদ্দিনকো ল'ম প্ৰায় এমাহ আমেৰিকাত থাকি আহি গগৈয়ে ক'লে এই কথা পিছে ক'ত কেতিয়া গগৈয়ে ল'লে এই সিদ্ধান্ত 1 আগষ্টৰ সন্ধিয়া দিছপুৰৰ চৰকাৰী আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে একাংশ বচা বিধায়কৰ অনুষ্ঠিত হৈছিল এক গোপন বৈঠক আৰু এই বৈঠকতে লোৱা হৈছিল আগন্তুক সময়ত AIUDFৰে মিত্ৰতাৰ প্ৰস্তাৱ হয় আপুনি ঠিকই শুনিছে বৃহস্পতিবাৰে সন্ধিয়া গগৈৰ এটো চৰকাৰী আৱাসত অনুষ্ঠিত হৈছিল এক বিশেষ বৈঠক বৈঠকলৈ আমন্ত্ৰণ কৰা হৈছিল ৰকিবুলৰ আনুগত্য একাংশ বিধায়কক বৈঠকত ৰকিয়ে দিলে AIUDFৰে মিত্ৰতাৰ প্ৰস্তাৱ সমৰ্থন কৰিলে সতীৰ্থ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে গগৈও হ'ল আজমলৰে হাত মিলাবলৈ সন্মত সেয়ে শনিবাৰে গগৈয়ে কৈয়ে দিলে দৰকাৰ হ'লে আমি মিত্ৰতা কৰিম কাৰ লগত কৰিম বেলেগ কথা সবৰ লগতে কৰিম যিয়ে মিত্ৰতা কৰিম হয় সবৰ লগত আমি কোৱা নাই আমি কোনো কাকো বাদ দিয়া নাই আমি যে আজি কাইলৈ হ'ব পৰহিলৈ হ'ব সেই বুলি আমি কোৱা নাই যে এতিয়া দৰকাৰ হৈছে মোৰ দৰকাৰে মই ল'ম বদৰুদ্দিনকো ল'ম প্ৰত্যাশিতভাৱে গগৈ ৰকি বাহিনীৰ প্ৰস্তাৱে জোকাৰণি তুলিলে কংগ্ৰেছৰ শিবিৰত গোপনে কিয় লবিকেন্দ্ৰিক বৈঠক কাৰ স্বাৰ্থত আজমলৰে মিত্ৰতা জাঙুৰ খাই উঠিল একাংশ জ্যেষ্ঠ কংগ্ৰেছী খাৰ ভাগত 2-3জন লৈ বহো তেতিয়াহ'লে দলটো ক্ষতি হ'ব আৰু ইতিমধ্যে আমি অসমৰ বহুকেইটা দলক দেখিছোঁ যে এনেধৰণৰ বৈঠকে বহুকেইটা দলক ক্ষতি কৰিছে আমি চেষ্টা কৰিবলগীয়া যে আমি নিজে শক্তিশালী হোৱা কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি শক্তিশালী হোৱাটো ইয়াৰ স্থায়িত্ব নাথাকে কংগ্ৰেছ দল কেতিয়াও নিজৰ নীতি আদৰ্শৰ পৰা আঁতৰি অহাটো ঠিক নহয় ইফালে দেওবাৰে ৰঙাপাৰাত অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ চিন্তন বৈঠক এই বৈঠকতে উঠিব পাৰে AIUDFৰে মিত্ৰতাৰ প্ৰস্তাৱ গৰম হ'ব পাৰে কংগ্ৰেছৰ সভা কি হ'ব কংগ্ৰেছৰ সিদ্ধান্ত সঁচাকৈ আজমলৰে মিত্ৰতা হ'ব নেকি কংগ্ৰেছৰ আগন্তুক উপনিৰ্বাচনতে হ'ব নেকি মিত্ৰতাৰ শুভাৰম্ভ সকলো স্পষ্ট হ'ব অনাগত সময়ত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সহযোগত ৰমেন কলিতা আৰু ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ